নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে কেইবাটাও আঁচনি ঘোষণা কৰিছে। হয়, PM কিষাণৰ 12,000 টকা বেংক একাউণ্টত ঘোষণা কৰিছে। লগতে আত্মসহায়ক গোটৰ 10,000 টকা সোমাব। লগতে ৰেচন কাৰ্ড নাথাকিলে নতুনকৈ আবেদন কৰিব পাৰিব আৰু ইয়াৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জনাই আছোঁ। লগতে PM কিষাণৰ যি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, মই এটাকে জনাইছোঁ। অৰুণোদয় আঁচনি যদি পোৱা নাই তেন্তে এয়া ভাল খবৰ আহি পৰিছে। আজিৰ প্ৰথমটো খবৰ, ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আজিৰে পৰা ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড নথকা পৰিয়ালে আজিয়েই কৰক আবেদন। অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিলে প্ৰমাণপত্ৰ। pdsasam.gov.in পৰ্টেলত উপলব্ধ আছে এই প্ৰমাণপত্ৰ। হয়, কোনে কোনে কৰিব পাৰিব আবেদন সবিশেষ জনাই আছোঁ। বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে লাগিব 6 বিধ নথি পত্ৰ। হয়, কি নথি পত্ৰ লাগিব জানো আহক। আধাৰ কাৰ্ড লাগিব, ভোটাৰ কাৰ্ড লাগিব, ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব। সমান্তৰালকৈ পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্ট সবিশেষ জমা দিব লাগিব। উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰমাণপত্ৰ চি জমা দিব লাগিব। হয়, ফৰ্ম চি জমা দিব লাগিব। হয়, ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে ডাঙৰ খবৰ। পৰৱৰ্তী খবৰ, PM কিষাণৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। হয়, PM কিষাণ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। জুন মাহৰ শেষৰটো সপ্তাহত লাভ কৰিব 20 নং কিস্তি। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। হয়, যিহেতু তালিকা সাজু কৰিছে আৰু শীঘ্ৰেই পৰীক্ষা কৰক তালিকাত যদি আপোনাৰ নাম আছে তেন্তে আপুনি লাভ কৰিব টকা। হয়, তালিকাত নাম থাকিলেই কৰক অভিযোগ। যদি আপুনি টকা নাপায় তেন্তে অভিযোগ দিব পাৰিব। তাৰ বাবে ছেভ কৰি লওক 155261 নম্বৰ অথবা 1800115526 নম্বৰ। আৰু এটা নম্বৰ হৈছে 01123381092 নম্বৰ। হয়, মই জনাই আছোঁ যে আজিয়ে PM কিষাণ আঁচনিৰ ৱেবছাইটত কৃষকে কৰক EKYC। যদি EKYC নাই EKYC কৰক। EKYC সম্পন্ন নোহোৱা কৃষকৰ একাউণ্টত নোসোমাই কিন্তু এই ধন। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুনকৈ 5 বিধ নথি পত্ৰ। হয়, আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। ইয়াৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটোৰ প্ৰয়োজন হ'ব। অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব। ইয়াৰ বাবে আবেদন গাঁও সভাত জমা দিব লাগিব নথি পত্ৰ। হয়, গাঁও সভা নতুনকৈ আৰম্ভ হ'ব। যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। পৰৱৰ্তী খবৰ, লাখপতি বাইদেউক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। হয়, তালিকাভুক্ত নোহোৱা মহিলালৈ চৰকাৰৰ সোণালী সুযোগ আহি পৰিছে। 30 জুনৰ পূৰ্বে বঞ্চিত মহিলাই কৰিব পাৰিব আবেদন। আপুনি অতি শীঘ্ৰে আবেদন কৰক, কিয়নো স্থানীয় বিধায়কৰ সৈতে যোগাযোগ কৰি আপুনি আবেদন কৰিব পাৰিব। 30 জুনৰ পিছত কোনো মহিলাই নাপাব আবেদনৰ সুবিধা। সেয়েহে আপোনাৰ হাতত মাত্ৰ কেইটামান দিন বাকী আছে। হয়, তালিকাত নাম আহিলে আপুনি পাব মহিলা উদ্যমিতা আঁচনিৰ ধন অৰ্থাৎ 10,000 টকা। নিৰ্ধাৰিত দিনত লাভ কৰিব প্ৰথম কিস্তিৰ 10,000কৈ টকা। হয়, মুখ্যমন্ত্ৰী লাখপতি বাইদেউ আঁচনিৰ নাম নাই নেকি? যদি নাই তেন্তে আপুনি শীঘ্ৰেই কৰক আবেদন। চাজিলি মানে